এক বিশেষ প্ৰতিবেদন লৈ এবাৰ আপোনালোকৰ সন্মুখত সতীৰ্থ ৰঞ্জন বৰাৰ সৈতে মই দিব্যজ্যোতি বৰা আৰু আপোনালোকক আৰম্ভণিতে কৈ ল'ব বিচাৰোঁ যে এই প্ৰতিবেদন যিসকলে চাই আছে বা চাব সেয়া কিন্তু একেবাৰে গুৰুত্বপূৰ্ণ। মই আপোনালোকক বিশেষ এবিধ উদ্ভিদ দেখুৱাবলৈ এই মুহূৰ্তত সতীৰ্থ ৰঞ্জন বৰাৰ জৰিয়তে চেষ্টা কৰিম। এয়া নিমাতী বৰালিৰ কাষৰীয়া যিবোৰ অঞ্চল, বৰালিৰ কাষত এনেধৰণে পথৰ কাষত এক বিশেষ এবিধ উদ্ভিদ আজি খুব কম দিনৰ ভিতৰত এনেধৰণে গজি উঠিছে আৰু এই উদ্ভিদবিধৰ নাম হৈছে পাৰ্থেনিয়াম। আৰু পাৰ্থেনিয়াম কিমান বেছি ভয়ংকৰ, কিমান বেছি অপকাৰী সেই বিষয়ে আপোনালোকক ক'ম। কিন্তু মই আপোনালোকক উল্লেখ কৰিব বিচাৰোঁ যে 50ৰ দশকতে এই পাৰ্থেনিয়াম প্ৰৱেশ কৰিছিল ভাৰতবৰ্ষত। বিশেষকৈ ঘেঁহু আমদানি কৰাৰ সময়ত মেক্সিকোৰ চহৰৰ পৰা ঘেঁহুৰ লগত এই বিশেষ অপতৃণবিধ আহিছিল ভাৰতলৈ। প্ৰথম পুনেত ইয়াক ই অপতৃণ হিচাপে ধৰা পৰিছিল আৰু তাৰ পাছতেই অসমৰ বিভিন্ন ঠাইত বৰ্তমান যোৰহাটত আহি এই অপতৃণই ধৰা দিছে। আৰু কৃষিভূমিটো এই অপতৃণই এনেকুৱা ধৰণে আগুৰি ধৰিছে যে মানুহ এতিয়া শংকাত পৰিছে যে অপতৃণই কিমান বেছি হানি কৰিব পাৰে। ছালৰ ৰোগ, যিকোনো ধৰণৰ মানুহৰ হাওঁফাওঁৰ ৰোগ, শ্বাস প্ৰশ্বাসৰ ৰোগ এই অপতৃণৰ জৰিয়তে হ'ব পাৰে। ইয়াৰ উপৰিও কেৱল মানুহেই নহয়, জীৱ জন্তুৰ বাবেও ই অতি ভয়াৱহ, যাৰ বাবে ইয়াৰ কিন্তু কোনো ধৰণৰ সজাগতা এই মুহূৰ্তলৈকে নাই। যাৰ পৰিপ্ৰেক্ষিতত স্থানীয় কেইজনমান যুৱকে এনেধৰণে তেওঁলোকে যিহেতু এই পাৰ্থেনিয়ামৰ বিষয়ে তেওঁলোকে জানে, গতিকে ৰাইজক সজাগতা সৃষ্টিৰ বাবে আৰু এয়া একেবাৰে যিমান পাৰি নিৰ্মূল কৰিবৰ বাবে তেওঁলোকে চেষ্টা কৰিছে। মই স্থানীয় শ্ৰীমন্ত মাধৱ বৰুৱা আছে, মই তেওঁৰ পৰা অকণমান জানিম যে যথেষ্ট ভয়াৱহ এই পাৰ্থেনিয়াম আৰু এই পাৰ্থেনিয়াম কি হয় অকণমান আপুনি প্ৰথমতে জনাই লওক। নমস্কাৰ। পোনপ্ৰথমে মই হেনকে টিভিৰ জৰিয়তে আমাৰ যোৰহাটবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক জনাব বিচাৰিছোঁ যে সকলোৱে হয়তো জ্ঞাত নহ'বও পাৰে, কিন্তু যিসকল লোকৰ জ্ঞাত তেওঁলোকে পাৰ্থেনিয়ামৰ ভয়াৱহতাৰ বিষয়ে জানে। পাৰ্থেনিয়াম কি বস্তু, কেনেকৈ ভাৰতবৰ্ষত প্ৰৱেশ কৰিছিলে পাৰ্থেনিয়ামে 50ৰ দশকত, খুব সম্ভৱ 54 চনমানত পাৰ্থেনিয়াম মানে আমেৰিকাৰ পৰা ঘেঁহুৰ ৰপ্তানি হৈছিলে ভাৰতলৈ। সেই ঘেঁহুৰ ৰপ্তানিৰ লগত পাৰ্থেনিয়ামৰ বীজ আহিছিলে বুলি বিশেষজ্ঞসকলে ইতিমধ্যে বিভিন্ন গৱেষণাত বা হেৰিয়ত প্ৰকাশ কৰিছে। তাৰ পাছত পোনপ্ৰথমবাৰৰ বাবে 1955 চনত পাৰ্থেনিয়াম ধৰা পৰিছিলে পুনে চহৰত। সেই পুনে চহৰৰ পৰা পাৰ্থেনিয়াম পাছৰ সময়ছোৱাত ভাৰতৰ বিভিন্ন অঞ্চললৈকে বিয়পি পৰে। আৰু বিগত সময়ছোৱাত দেখা গৈছে যে পাৰ্থেনিয়াম সাধাৰণতে ৰেলৰ আলি বা হাইৱেৰ কাষত এই জেগাখিনি পাৰ্থেনিয়ামটো খুব দেখা পোৱা গৈছিলে। কিন্তু বিগত সময়ছোৱাত লাষ্ট শেহতীয়া এটা বছৰত পাৰ্থেনিয়ামে আমাৰ গ্ৰামাঞ্চলত প্ৰৱেশ কৰিছে, যিটো অতি ভয়াৱহ। যিহেতু আমাৰ গোটেই ব্যৱস্থাটোৱে কৃষিপ্ৰধান ব্যৱস্থা আৰু আমাৰ পশুধনৰ ওপৰত আমাৰ গ্ৰাম্য সমাজ নিৰ্ভৰ কৰে। আমাৰ ইয়াত ডেকা বন্ধুসকল, আমাৰ গাঁৱৰ ৰাইজসকল মৎস্য পালনৰ লগত জড়িত, পশুপালনৰ লগত জড়িত, খেতি বাতিৰ লগত জড়িত। এই আপুনি দেখাইছে এটা বিস্তৰ কৃষিভূমি ইয়াত আছে। আমাৰ এখন কলিয়নী পথাৰ, এইফালে আমাৰ চৰলা বিল, এটা সুন্দৰ জেগা। এই জেগাটোত পাৰ্থেনিয়াম এনেকুৱা অভাৱনীয় হাৰত বৃদ্ধি পাইছে, যিটো লোকে আজি ছমাহৰ আগলৈকে পাৰ্থেনিয়াম ইয়াত একো কি বস্তু ধৰিব পৰা নাছিলে। মানুহে হয়তো ভাবিব পাৰে এইটো ফুলৰ নিচিনা এটা বনৰীয়া ফুল বুলি মানুহে ভাবি লৈ গৈ আছে, কিন্তু শেহতীয়া খুব সময়ত এনেকুৱা ধৰণে বিস্তাৰিত হৈছে যিটো আমাৰ কৃষিৰ কাৰণে অতি ভয়াৱহ। পাৰ্থেনিয়ামৰ পৰা কি হ'ব নোৱাৰে, এইটো এটা আচলতে চাইলেণ্ট কিলাৰৰ নিচিনা বস্তু। যিটো পাৰ্থেনিয়ামটোক আমি এইটো দেখিবলৈ এইটো ঘাঁহৰ নিচিনা কাৰণে, এইটো গাজৰ নিচিনা কাৰণে এইটো গাজৰ ঘাঁহ বুলিও কোৱা হয় আৰু এইটো কংগ্ৰেছ ঘাঁহ বুলিও কোৱা হয়। ইয়াৰ যে আপুনি দেখিছে এইটো ইয়াৰ ফুলটো, এই ফুলটোৰ পৰা ইয়াৰ এপাহ ফুলৰ পৰা 15 পৰা 25 পৰ্যন্ত ইয়াৰ আপোনাৰ বীজ ইয়াৰ প্ৰসাৰিত হ'ব পাৰে। আৰু আটাইতকৈ ডাঙৰ আমাৰ সমস্যাটো হৈছে যে এই বতাহতো প্ৰসাৰিত হ'ব পাৰে। আৰু ইয়াৰ পৰা অপকাৰ কি হ'ব পাৰে চাওক। প্ৰথম কথা, মানুহৰ ছালৰ খুব গুৰুতৰ অসুখ হ'ব পাৰে, ই এলাৰ্জি কৰে। আমি এটা কাম কৰোঁতে দেখিছে আমি মাস্ক লৈ আছোঁ, আচলতে ইয়াৰ জৰিয়তে কিছু আমি সজাগতাও কৰিব বিচাৰিছোঁ। আৰু মুখত মাস্ক লৈ ল'ব লাগে, ইয়াত আপোনাৰ গ্ল'ভছ পিন্ধি ল'ব লাগে। ছালৰ কাৰণে ই অতি বিষাক্ত। আপোনাৰ হাওঁফাওঁ ৰোগ হ'ব পাৰে, শ্বাস প্ৰশ্বাসজনিত ৰোগ হ'ব পাৰে, হাঁপানীৰ ৰোগ হ'ব পাৰে। আৰু জীৱ জন্তুৱে যদি এইখিনি সংস্পৰ্শলৈ আহে বা কিবা স্বৰূপে যদি এইটো ফুল আৰু হেৰি যদি পেটলৈ যায়, জীৱ জন্তুৰ যিকোনো ধৰণৰ অসুখ হ'ব পাৰে, মৃত্যু পৰ্যন্ত হ'ব পাৰে। ইতিমধ্যে আপোনালোকে ভালদৰে হেৰি খবৰ কৰিলে গম পাব, পুনে চহৰত ইতিমধ্যে 10-15 জন মানুহ পাৰ্থেনিয়ামৰ প্ৰাদুৰ্ভাৱৰ পৰা মৃত্যুমুখত পৰিছে। আমি যদি এই পাৰ্থেনিয়ামৰ পৰা মুক্ত কৰিবলৈ আমি এটা যদি প্ৰয়াস আমি আৰম্ভ নকৰোঁ, আমি যদি কিছু চেষ্টা আমি নকৰোঁ, তেতিয়াহ'লে আমাৰ অঞ্চলটো পাৰ্থেনিয়ামে গৈ থাকিম। নিমখ ছটিয়াইছে, স্প্ৰে কৰিছে, ইয়াৰ জৰিয়তে ইয়াক নিৰ্মূল কৰিব পৰা যাব। নিৰ্মূল কৰিব পৰা যাব বুলি আমি আচলতে পাৰ্থেনিয়াম নিৰ্মূল কৰাটো
অতি সহজ বস্তু এটা নহয়, কিন্তু আমি যিমানখিনি চাইছিলোঁ সহজতে পাৰ্থেনিয়াম কেদিদৰে নিৰ্মূল কৰিব পাৰি। আপুনি 5 পৰা 6 লিটাৰ পানীত 1 কেজি নিমখ মিহলাই আমি এইটো স্প্ৰে' কৰিব লাগে। সেইটো তেতিয়া 2 বা 3 দিনৰ ভিতৰত গুৰি আৰু ফুলত যদি আমি স্প্ৰে' কৰোঁ তেতিয়াহ'লে সেই গছজোপা মৰি যায়। আৰু আমাৰ দেখিছোঁ আমি গছখিনি উঠাই আমি জ্বলাই দিছোঁ জেগাই জেগাই। আমি সেই কামখিনি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আমি আচলতে আপোনালোকে জানে আমাৰ যিটো সামাজিক অনুষ্ঠান আছে এনি উজ্জীৱন ফাউণ্ডেশ্যন, এনি উজ্জীৱন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি আচলতে পাৰ্থেনিয়াম মুক্ত যোৰহাটৰ এটা আমি অভিযান আৰম্ভ কৰিবলৈ হাতত লৈছোঁ। ইয়াৰ লগতে আমি যোৰহাট জিলা প্ৰশাসনৰ লগতো আমি আলোচনাত মিলিত হ'ম বুলি ভাবিছোঁ। আৰু বিশেষকৈ আমাৰ অসম কৃষি বিশ্ববিদ্যালয় আছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ এনেকুৱা যিসমূহ সংশ্লিষ্ট বিভাগ আছে, সংশ্লিষ্ট বিভাগসমূহে এই ক্ষেত্ৰত যাৱতীয় পৰীক্ষা নিৰীক্ষা বা গৱেষণা কৰক। তেওঁলোকে কি ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিলে এই ব্যৱস্থাসমূহ নিৰ্মূল কৰিব পাৰি। আৰু আচল কথাটো হৈছে যে নিৰ্মূল কৰাতকৈ মানুহক সজাগ আৰু সচেতন কৰিব লাগিব। এতিয়া আমি আহোঁতে যেতিয়া মানুহৰ লগত কথা পাতিছিলোঁ, ইয়াত সুধিছোঁ যে এই বস্তুটো চিনি পায়নে? মানুহে কৈছে আমি এইটো চিনি নাপাওঁ, এইটো বনৰীয়া ফুলৰ গছ বুলি ভাবিছে। তাৰপিছত তেনেকৈ 2-এজনে চিনি পাই আমাৰ লগত সহযোগ কৰিলে, সেই সহযোগিতাটো তেনেকৈ স্প্ৰেড হ'ব। আপোনালোকে আগুৱাই গৈ থাকিব। মই ৰঞ্জন বৰাৰ জৰিয়তে দেখুৱাম যে তেওঁলোকে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে এই ধৰণে এই কাম প্ৰথম তেওঁলোকে হাতত লৈছে। আৰু এয়া আজিৰ পৰা এনি উজ্জীৱনৰ উদ্যোগত ধাৰাবাহিকভাৱে তেওঁলোকে চলাই নিব। এনেধৰণে স্থানীয় 2-4জন আৰু যুৱকক লৈ তেওঁলোকে এই যিবোৰ বিষাক্ত গছ বা উদ্ভিদ এনেধৰণে গজি উঠিছে পথৰ কাষত, এইসমূহ নিৰ্মূলৰ বাবে তেওঁলোকে চেষ্টা চলাইছে। মই আকৌ কৈছোঁ আমাৰ দৰ্শকসকলক যে এই প্ৰতিবেদন আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ গ্ৰামাঞ্চলৰ ৰাইজ, আপোনালোকে কেতিয়াও এয়া বনৰীয়া ফুল বুলি কেতিয়াও আপোনালোক ভুল নাযাব। ইয়াক গৱেষণাৰ অন্তত কোনোৱে কংগ্ৰেছ বা ঘাঁহ বা কোনোৱে গাজৰ ঘাঁহো আখ্যা দিছে, কিন্তু ইয়াৰ নাম পাৰ্থেনিয়াম। আৰু এই পাৰ্থেনিয়ামে ইমান বেছি ভয়াৱহ সংকট আপোনাৰ মোৰ জীৱনলৈ আনিব পাৰে যে মৃত্যু পৰ্যন্ত মানুহৰ হ'ব পাৰে, জটিল ছালৰ ৰোগ হ'ব পাৰে, জীৱ জন্তুৰ মৃত্যু ঘটিব পাৰে। এনেধৰণৰ কথা গৱেষণাত ওলাইছে। আৰু সেই 50ৰ দশকৰ পৰা যদিও লাহে লাহে ক্ৰমাগতভাৱে বৃদ্ধি পাবলৈ ধৰিছে ভাৰতৰ বিভিন্ন ঠাইত, অসমৰ বিভিন্ন ঠাইত, বৰ্তমান এই যোৰহাটত বহু কিলোমিটাৰ দূৰলৈকে এই বিষাক্ত পাৰ্থেনিয়ামে আগুৰি ধৰিছে। আৰু যাৰ পৰা এক ভয়াৱহ অশনি ইংগিত কিন্তু জনজীৱনৰ বাবে ই কঢ়িয়াই লৈ আহিছে। এয়া জিলা প্ৰশাসনেই হওক বা বন বিভাগৰ ফালৰ পৰাই হওক, সকলোৱে কিন্তু এয়া নিৰ্মূলৰ বাবে চেষ্টা কৰিব লাগে। আৰু ইতিমধ্যে এনি উজ্জীৱনৰ এগৰাকী সদস্য শ্ৰীমন্ত মাধৱে কৈছে যে নিমখ পানী ছটিয়ালে ইয়াত 2 পৰা 3 দিনৰ ভিতৰত এই গছসমূহ মৰি যাব পাৰে। এয়া তেওঁলোকে পৰীক্ষামূলক হিচাপে কৰিছে, কিমান বেছি সফল হ'ব নাজানো। আৰু ইয়াৰ প্ৰতিপাহ ফুলত 15,000 পৰা 25,000 পৰ্যন্ত ৰেণু থাকে, যি খুব কম সময়ৰ ভিতৰতে বিস্তাৰিত হ'ব পাৰে। বিশাল কৃষিভূমিলৈ এয়া বিস্তাৰিত হ'ব পাৰে। এয়া চাৰিওফালে এনেধৰণে আগুৰি ইতিমধ্যে ধৰিছে। গতিকে ইয়াৰ নিৰ্মূলৰ বাবে আমাৰ এই প্ৰতিবেদনৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে যে জিলা প্ৰশাসনৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰা, যাতে এই অপতৃণৰ ফলত ভূমিৰ যি উৰ্বৰতা, কৃষিপ্ৰধান অঞ্চলসমূহৰ ভূমিৰ উৰ্বৰতা যাতে হ্ৰাস নহয়, জীৱ জন্তুৰ যাতে ক্ষতি নহয়, মানুহৰ যাতে ক্ষতি নহয়, তাৰ বাবে এয়া আমিও প্ৰয়াস কৰিছোঁ। এনি উজ্জীৱনক আমি শলাগ লৈছোঁ, যাতে এনেকুৱা ধৰণৰ এই অপতৃণবোৰৰ ক্ষেত্ৰত তেওঁলোকে যি পদক্ষেপ গ্ৰহণ কৰিছে এয়া প্ৰশংসনীয় হৈ ৰওক। আৰু এয়া যিমান সোনকালে পাৰে নিৰ্মূল হওক, তাৰ বাবে আমিও যিমান পাৰোঁ সহযোগিতা আগবঢ়াম।